ইফালে মনিটৰ হৈ আছে দেই, এইকেইদিন ইফালে স্কুল যাবই পৰা নাই, মানে দুদিন বন্ধ থাকিলে, তাৰপিছতে কালি যাব নোৱাৰিলে, আজি বুলি যোৱাচোন। সদায় মানে স্কুল যাব সময়ত বতৰটো অকণমান খেলি মেলি হয়, এতিয়া বাৰু অকণমান ঠিকেই হৈছে, চাওঁচোন কি হয়। হ'ল। গুড মৰ্ণিং ফ্ৰেণ্ডছ, এয়া ময়ো ওলাইছিলোঁ দেই ছোৱালীক থ'বলৈ বুলি, কাপোৰটো পিন্ধিছিলোঁ আৰু মানে বতৰটো বেয়া দেখিছোঁ যে চিকচিককৈ বৰষুণ দি আছে। কালি আকৌ ইমান ধুনীয়া বতৰ, কালি স্কুল নগ'লে, তাৰপিছত আজি আকৌ স্কুল যাব সময় তেনেকুৱা গতি, সেইকাৰণে ভাবিলোঁ বোলো থৈ আহিমগৈ গাড়ীতে। তাৰপিছত এতিয়া ওলালোঁ লৰালৰিকৈ কাম বন এৰি মেলি, অকণ নাই মানে চাহ তাহ দিলোঁ, চাহ তাহ চবকে খোৱালোঁ, তাৰপিছতে ৰুটি চুটি বনাই বোলো টিফিন ৰেডি কৰি বোলো ওলাই যাওঁ, কামবোৰ লাহে ধীৰে কৰি মেলি, সেয়া কাম বন কৰি মেলি ওলালোঁ আৰু এতিয়া একদম বতৰ ভালেই হৈছে বাৰু, এতিয়া বৰষুণ এৰিলে বোলো যোৱা নালাগে আৰু, স্কুললৈ গুচি গ'লে মানে বহুত কামবোৰ দেৰি হৈ যায়। তাৰপিছতে ভালে পালোঁ, এতিয়া যোৱা বোলো স্কুলতে যোৱা, বৰষুণ এৰিছে, এতিয়া স্কুলতে পঠিয়াই দিম আৰু। 7:30 হ'লেই আমাৰ ৰেডি হৈয়ে আছে বাৰু, এতিয়া গ'লেই হৈ গ'ল আৰু তাকে, নহ'লে মানে স্কুল দিগদাৰ হৈ যায় গ'লে মানে কামবোৰ দেৰি হৈ যায়, সেইকাৰণে ভালে পালোঁ আৰু। 7:30 বাজিলে আৰু সকলোকে স্বাগতম জনাইছোঁ দেই অন্য এটা ভিডিঅ'লৈ। সকলোৱে আশা কৰোঁ ভালে আছে আৰু আমাৰ বৰ্তমান ভালেই বাৰু। তাকে আজি ভাবিলোঁ ভিডিঅ' এটা ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰোঁ, একদিন ডেইলি ব্লগ দিয়া নাই, মানে বহুত হেৰেঙা হৈ গৈছে দিয়া মোৰ ভিডিঅ', সেইকাৰণে ভিউজটো কমি আহিছে, গতিকেলৈ আকৌ ভাবিছোঁ আজি আকৌ ষ্টাৰ্ট কৰোঁ ভিডিঅ' এটা, দিনটো কি কৰোঁ কি নকৰোঁ তাকে দেখাম আৰু আপোনালোকক, যদি ভাল লাগে চাব শেষলৈকে, আৰু শেষত এটা লাইক কৰি দিব আৰু ধুনীয়া এটা কমেণ্ট কৰি দিব। হৈ গ'ল ৰেডি হৈ গৈছে। মই এই থাকোঁতেই বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি থওঁ, তাৰপিছতে আৰু লাহে ধীৰে দেখাই থাকিম। গতিকেলৈ এতিয়া ৰাখিছোঁ, এক পঠিয়ালোঁ দেই, তাৰপিছত লগ পাই আছোঁ। টুপি চুপি লগাই লৈছোঁ, মানে চুলিখিনি বেয়া হৈছে যে সেইকাৰণে টুপিটো দিওঁ, আৰু ৰ'দত আজি পিছে ৰ'দ নাই হ'লেও আৰু ঠিক আছে, চাই দিব দেই। এয়া বতৰটো বৰ ধুনীয়া দেই আজি, টপিকটো ইমান গধুৰ ৰ'দ, পানী পৰি আছে নে এতিয়া, ৰ'বা নহাই দিছোঁ পানীখিনি, গোটেই স্কাৰ্টিটোৱে বনাব। বৰষুণ তাক এৰিলে যেনিবা দেই, ৰক্ষা। ইমান ধুনীয়া বতৰ চোৱা, ৰাতিপুৱাৰ পৰিৱেশ দেই আমাৰ, ঠাণ্ডা পৰিৱেশ, ইফালে ইফালে ৰাস্তা আধা হৈ আছে, আমাৰ এই ছাইডটো হ'ল যেনিবা। বাই বাই। ইংলিছৰ কপিখন খুজিবা দেই, ইংলিছৰ কপি এই স্কুলত আছে। অঁ বাই। এতিয়া এয়া আমাৰ মহাশয় আহিলে ছোৱালী থৈ, এতিয়া লাল চাহ কাপ বোলো খাই লওঁ, এই কাপেই মেইন আৰু, এই কাপ ৰাতিপুৱা নাখালে নহ'লে ভালেই নালাগে। লগতে আছে বাৰবন, এফালে ছোৱালীয়ে ৰুটি মানে এটা দিছিলোঁ খাই যাবলৈ, এফাল খালে এইকণ এৰিলে, এতিয়া বাপেকে খাই দিছে। আলুখিনি ভাল লাগিছে নে, মছলা হেৰি মানে কি মেগী মছলা দি দিছিলোঁ, তাই খাই ভাল পাইছে, ভাল লাগিছে। হা মুখে মাতা, মুখেৰে নামাতেও মানে, অকল ডিঙিটো লৰাই থাকিব। তাকে এতিয়া লাল চাহকণ খাই লওঁ আৰু দেই, দিনটোৰ কাৰণে একদম, আৰু চলি থাকিব বাৰু দিনটোত, দেখাই যাম চাই থাকিব। চাহ তাহ খোৱাৰ পিছত মই ওপৰলৈ আহিছিলোঁ কাপোৰ মেলিবলৈ, আহোঁতে মানে ভেন্দি গছজোপাত 3টা ভেন্দি লাগি আছে ধুনীয়াকৈ, আৰু বোলো আকৌ গৈ পিনে কটাৰীখন লৈ আহিছোঁগৈ, কাটি লৈ যাওঁ বোলো, ইমান ধুনীয়াকৈ লাগি আছে ভেন্দিকেইটা, মানে আমাৰ গছজোপাত সেই 2টা 1টা 3টা তেনেকৈ লাগে, মানে দাইলত দি খাবলৈ হয় আৰু ভাজি খাবলৈতো নহয়, মানে ঘৰৰ বস্তু যে দাইলত দি খালেও সোৱাদটো ভাল লাগে, সেই বোলো আজি দাইলতে দি খাম, তেনেকৈ বুলি কাটি লৈছোঁ। আৰু ৰাতিপুৱা বৰষুণ এনেহে দিলে দেই, আৰু এতিয়া চাওকচোন একদম ৰ'দ টাও টাওকৈ, মানে ৰখিবই পৰা নাই ৰ'দত।
তাৰপিছতে মই আহি আকৌ এয়া পাকঘৰত লাগি গ'লোঁ। এইফালে চাহ পাতি দিছোঁ আৰু দেউতাৰ কাৰণে এইফালে ৰুটি বনালোঁ। তাৰপিছতে আমাৰ কাৰণে আজি কি কৰিলোঁ জানেনে, সৰু সৰুকৈ পিঠা কেইটামান বনাই দিলোঁ। মানে ইটো সিটো কৰোঁতে আকৌ এয়া পাতলীয়া আহাৰৰ মানে হ'লেই ন সময়টো ঘৰত দি থাকিবই লাগিব আৰু কাম বনৰ মাজে মাজে। সেয়ে আহি পিনে ৰৈ থকা নাই আৰু সেইবিলাক বনাই ল'লোঁ। তাৰপিছত চাহো বনালোঁ। এইবিলাক একদম ৰেডিয়ে হৈ গ'লোঁ দেই। আৰু মহাকৰ কাৰণে পেকিং কৰিলোঁ, মানে তেওঁক চাহ দি থৈ আহিবগৈ লাগে। দেউতাক দি থৈ আহিছোঁ, তেওঁ খাই আছে, খাই বৈ উঠি দি থ'বগৈ। তাৰপিছতে মোৰ কাৰণে এয়া চাহ বাকি লৈ আহিছোঁ। এইবিলাক মোৰ ডেইলি ৰুটিন আৰু দেই, তাকে অকণমান দেখাই দিছোঁ আপোনালোককো। আৰু মাটো মানে অকণমান দেৰি হয়, তেওঁ গা চা ধুই মেলি নামঘৰলৈ যায় মানে আমি চাহ তাহ খাই বৈ আজৰি হওঁ আৰু তেনেকুৱা। এতিয়া অকলে দুইটাকে চাহকণ খাই লওঁ দেই। বহুত ডাঙৰ কাম এটা কৰি আছোঁ দেই। সৰু সৰু মাছ, মোৱা মাছ মানুহজনে লৈ আহিছিলে, তাকে দেউতাই ল'লে। আৰু এতিয়া মই বাচি আছোঁ। মোৱা মাছ মানে দেখিলে মোৰ পাতত দিয়া খাবলৈ খুব মন যায়। তাকে এতিয়া এইখিনি কেইটামান মানে অলপ সৰু সৰু মাছকেইটা, তাতকৈ মানে সৰুকেইটা বাছি উলিয়াইছোঁ যাতে পাতত দি খাব পাৰোঁ। এতিয়া পাতত দিয়া মানে মাছ কোনেও নাখায়, মায়ে মইহে খাওঁ। মায়ে মানে ইমান নাখায়, অকণমান খাই দিলে মানে বনালে মানে অকণমান যদি দিওঁ তেওঁ মানে খায় আৰু ইমান মানে খোৱাৰ চখ নাথাকে তেওঁ পাতত দিয়া মাছত। মই বনালে মানে দিওঁ আৰু তেওঁ অকণমান তেতিয়া খাই দিয়ে। সেই দুজনীৰ কাৰণে অকণমান বাচিছোঁ কেইটামান। এইকেইটা পাতত দিম। আৰু এতিয়া বাৰু ভাত নবনাওঁ, এতিয়া 11টা বাজিছেহে, অলপ দেৰিকৈ বনাম। এতিয়া মানে আহিলে লৈ থ'লে আৰু এতিয়া মই বাছি থৈ দিছোঁ। তাৰপিছতে আজি পাতত দিম। মই দেখাম দেই আপোনালোকক কেনেকৈনো পাতত দিওঁ। কলপাত চলপাত মানে যোগাৰ কৰিবলৈ আছেই, পাতত দিম বুলি ভাবি থৈছোঁ আৰু মানে তাকে এতিয়া এইখিনি বাছি লৈছোঁ। ইমান ভাল লাগে পাতত দিয়া মাছ খাই, বহুত দিন খোৱা নাই, আজি খাম। এতিয়া ধুই পখালি থৈ দিম বৰ্তমান। তাৰপিছত ভাতৰ যোগাৰ কৰিম আৰু লাহে লাহে আপোনালোককো দেখুৱাই যাম দেই। কাটিলে নেকি? এইফালে আকৌ মাক কলপাত এইফালে কাটিবলৈ দিছিলোঁ, হৈ যাব দিয়ক। আজি পানী দিয়া নাই নহয়, এইটো দি দিয়ক পানীখিনি। এয়া নাই খোজা হ'লেও ফোন কৰিব এতিয়া। এইফালে কলপাত আনি দিলে, এতিয়া ভালদৰে ধুই লওঁ। কলপাত চলপাত যোগাৰ কৰি পিনে এতিয়া বনাবলৈ আৰম্ভ কৰি দিলোঁ দেই। দাইল হৈ গ'ল, ভাতো হৈ গ'ল। তাৰপিছতে এইফালে বোলো মাছকেইটা মই ফ্ৰাই কৰি লওঁ। মানে ভাবিলোঁ এটা দিম বুলি, কিন্তু মানে মাছকেইটা বহুত বেছি সৰু, সেইকাৰণে এটা নহ'লে। ল'ৰাটোৱে মানে কেইটামান ভাগিয়ে থাকিলে, সেইকাৰণে বোলো নাই আৰু এনেকৈ খুৰখুৰীয়াই কৰি থৈ দিওঁ বোলো। মোৱা মাছ এনেকৈও খাই ভাল লাগে। আমাৰ ঘৰলৈ আকৌ মোৱা মাছ আনিলে এনেকৈ খাওঁ, নহ'লে বা অলপ ইয়াতকৈ বেছিকৈ ডাঙৰ হ'লে মানে ফ্ৰাই কৰি খাওঁ, তেনেকৈ ভাল পায় মানে চবেই। আৰু দেউতাই এনেকৈ খুৰখুৰীয়াকৈ খাই বেয়া পায়, কিন্তু এতিয়া উপায় নাই, কাৰণ মানে কোনোপধ্যেই এটা নহয়, সেইকাৰণে এনেকৈয়ে বনাই থৈ দিলোঁ। আৰু এতিয়া এইখিনি কলপাতখিলা মই অকণমান লেৰেলাই লৈছোঁ পাতত দিবৰ কাৰণে মাছকেইটা। আৰু মাছকেইটা ধুনীয়াকৈ ধুই পখালি ল'লোঁ আৰু এতিয়া পাতত দিবলৈ যোগাৰ কৰিছোঁ। আৰু সেইফালে 2খন পাত লেৰেলাই লৈছোঁ আৰু ইয়াতে হালধি, নিমখ আৰু কেইফুটামান থেতেলাই থোৱা নহৰু দি ভালদৰে টোপোলা কৰি লওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ। এতিয়া বনাম দেই। আজি মই এয়া কুকাৰটোতে বনাম। ইয়াত কুকাৰটো বহাই দিলোঁ। তাৰপিছতে অকণমান মানে গৰম হ'বলৈ দিম কুকাৰটো। তাৰপিছত সেইটো ইয়াতে দি দিম। এয়া কুকাৰটো অকণমান গৰম হৈ গ'ল। তাৰপিছতে এতিয়া এইখিনি এতিয়া দি দিছোঁ। আৰু তাৰপিছতে এইখন মানে কুকাৰত যদি আপোনালোকে নাই দিয়া, দি চাব পাৰে দেই, বহুত ধুনীয়া হয়। বোলে কুকাৰৰ খালি এই বস্তুটো আঁতৰাই দিব লাগিব, হুইচেলটো। তাৰপিছতে এতিয়া 10 মিনিটৰ কাৰণে একদম মিডিয়াম ফ্লেমত ৰাখি থ'ব। এইটো মাৰি দিব ৰ'ব। এতিয়া এইখন কুকাৰৰ মুখনিখনো লগাই দিলোঁ 10 মিনিটৰ কাৰণে। এইখিনি এনেকৈ থাকিব। তাৰপিছত আকৌ লুটিয়াই পিনে আকৌ ইডুটি কৰি দিম, তেতিয়া মানে ধুনীয়াকৈ সিজি যায়। গৰম লাগিছে তো। তাৰপিছত এইফালে আমাৰ মাছ আহিলে দেই, চাহ বনাই দিলোঁ। এইফালে 10 মিনিটো হৈ গ'ল। এইখিনি মানে টোপোলাটো অকণমান লুটিয়াই দিওঁ বুলি ভাবিছোঁ। মাছ পাতত দিছোঁ, খাবা নাই? এয়া লুটিয়াই দিছোঁ আকৌ 10 মিনিটমানৰ কাৰণে। এয়া হৈছেগৈ আৰু 5 মিনিটৰ পিছতে হৈ যাব। তাৰপিছতে বনালোঁ পাপৰ কেইখনমান, মানে মহাশয়ে চাহ দিলোঁ, চাহ খালে। আৰু এতিয়া ভাত নাখাওঁ বুলি কৈছে,
সেইকাৰণে বেলেগ একো বনোৱা নাই, খাব পাৰোঁ নাখাব পাৰোঁ এনেকৈ বুলি কৈছে, বোলে গেছ লাগি আছে বোলে। সেয়াই পাপৰ 3খন বনাই থৈছোঁ, মানে খাব পাৰি নহয় ঠিকানা নাই, সেইকাৰণে বনাই পিনে এয়া পলিথিনতে ভৰাই থৈছোঁ। আৰু এইখিনি প্ৰায় 20-25 মিনিটমানৰ পাছত একদম কমপ্লিট হৈ গ'ল দেই। টোপোলাটো ঠাণ্ডা হ'লত টোপোলাটো খুলি দিছোঁ, কি ধুনীয়া গোন্ধ ওলাইছে ন, মাছকেইটা মানে একদম ধুনীয়াকৈ সিজিছে। মই এতিয়া পিঁয়াজ দি দিছোঁ আৰু নেমু চেপি দিছোঁ, লগতে একদম বিহ জলকীয়াৰ ৰস দি দিছোঁ দেই। আৰু খুব মজাকৈ খাই, মই কিন্তু মানে গোন্ধতে ৰ'বই পৰা নাই। আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি প্লিজ জনাবচোন, মোৰ কিন্তু খুব প্ৰিয় দেই। আৰু ধুনীয়াকৈ পিটিকাখন কৰি ল'লোঁ, তাৰপিছতে একেবাৰে থালিখন মানে ৰৈ থকা নাই আৰু সজাই পেলালোঁ। আপোনালোকৰ লগতো অকণমান দেখাই দিছোঁ দেই, কেনেকুৱা লাগিছে বাৰু জনাব। আৰু আজি দুপৰীয়াৰ সাজটো এনেকৈ আৰু তৃপ্তিৰে এসাঁজত খাম। আমাৰ ছোৱালীয়ে হোমৱৰ্ক কৰি আছে দেই এতিয়া, আৰু ইমান ধুনীয়া বতাহ মাৰি আছে ন, খিৰিকীখন খুলি লৈছে দে, বতাহ মাৰি আছে বোলে, ভাল লাগিছে। হয় মানে পিছবেলা টাইমৰ পৰা অলপ বতাহ মাৰি আছে, কিবা এটা ভাল লাগিছে, বতাহটো ইমান ঠাণ্ডা ঠাণ্ডা লাগিছে। আৰু কি কৰি আছেনো সংস্কৃত, ইমান হোমৱৰ্ক দিছে এইকেইদিন, হোমৱৰ্ক কৰি আছে। মই বোলো এতিয়া মানে অকণমান স্কুলৰ পৰা অহাৰ পিছত ৰেষ্ট ল'লে আৰু তাৰপিছত এতিয়া বোলো হোমৱৰ্কখিনি কৰি লোৱা, আকৌ অলপ পিছত মানে টিউশ্যন আহিবই, টিউশ্যনত বোলো ৰিভিজন কৰিবা, মানে সিহঁতৰ হাফ ইয়াৰলি হ'বই এতিয়া। আৰু এতিয়া পৰীক্ষাৰ আগত মানে হোমৱৰ্কখিনি দি দিলে বহুত দিগদাৰ হৈ যায় কৰিবলৈ, সেইটো কাৰণে বোলো এনেকৈ দিনতে কৰি থৈ দিয়া হোমৱৰ্কখিনি। সেয়াই আৰু এতিয়া কৰি আছে। আৰু এয়া গধূলি হ'লেই ময়ো মানে কাম বন কৰি আজৰি হৈছোঁ আৰু এতিয়া যাওঁ, ধূপ চাকি জ্বলাবলৈ আছে। আজি অকণমান দেৰিয়ে হৈছে ধূপ চাকি জ্বলাবলৈ। এই হোমৱৰ্ক কৰি থাকক আৰু মই ধূপ চাকি জ্বলাই লওঁগৈ দেই। আৰু এইফালে ময়ো গা পা ধুই মেলি নামঘৰত চাকি বন্তি জ্বলাই আহিছোঁ। তাৰপিছতে এনেকৈ ভিতৰতো মই দিওঁ দেই, মানে ইয়াতে ধূপ লগাওঁ। কেতিয়াবা যদি নামঘৰলৈ যাবলৈ নোৱাৰোঁ মানে, তেতিয়া মই ভিতৰতে এনেকৈ সন্ধ্যা সদায় ধূপকাঠি লগাই ভগৱন্তৰ চৰণত সেৱা লওঁ। আৰু মানে প্ৰায় মায়ে যায় বাৰু নামঘৰলৈ, কিন্তু তেওঁ নোৱাৰিলে মই যাওঁ, মই নোৱাৰিলে তেওঁ যায়, তেনেকৈ আৰু গতিকেলৈ সেনেকৈয়ে ভগৱন্তৰ চৰণত সেৱা ল'লোঁ। আৰু আহি পিনে আকৌ পাকঘৰ পালোঁহি, আৰু মাহঁতক আছোঁ সন্ধ্যাৰ চাহকাপ। ইমান গৰম লাগিছে, মই বোলো নাখাওঁ এতিয়া, মোৰ কাৰণে ফ্লাক্সত ৰাখি দিছোঁ, আৰু মাহঁতৰ কাৰণে এয়া চাহ। আৰু ময়ো সেয়া সন্ধ্যাৰ টাইমতে বোলো ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ, বেছি দীঘলীয়া নকৰোঁ। গতিকেলৈ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ আহোঁ দেই, বাই।